এই নিউজটোত কাৰ চিট থেৰাপিৰ কথা কোৱা হৈছে CAR-T কাৰ টি সেল থেৰাপি এটা ক্যান্সাৰ ট্ৰিটমেন্টৰ কাৰণে প্ৰগ্ৰেছন হয় আৰু এই নিউজটোত আমি অকল নিউজটো নপঢ়ো আমি আৰু বহুত সায়েন্স ৰিলেটেড কোৱেশ্চন পঢ়িম যিবিলাক অকল এক্সাম গভৰ্নমেন্ট এক্সাম ৰিলেটেড বস্তু হেবিলাকে আমি চাম আহক প্ৰথম কথা ব্লাড সেল ঠিক আছে আমি গুটেখিনি জানাৰ আগত ব্লাড সেল জানিব লাগিব আমাৰ তেজ আছে ন তেজৰ কোষ সেল মানে কোষ ব্লাড সেল তিনটা টাইপৰ এটা হল ৰেড ব্লাড সেল ৰঙা এটা হল হোৱাইট ব্লাড সেল বগা আৰু এটা হল প্লেটেলেট তো ব্লাড সেলৰ আমি তিনটা টাইপ পালো red blood cell white blood cell আৰু platelet গুটেকেটা কাম কি কি আমি হেকেটা জানিব লাগিব ফাৰ্স্ট there are three function to WBC যেটো white blood cell হয় তিনটা ফাংশন প্ৰথম they help fight infection হলে সহায় কৰে secondly হিয়াতে remove কৰে cancerous cells যেগুলা cancerous cell আছে হিয়াতে remove কৰে আৰু lastly they remove all cells from the body এটো WBC ৰ কাম next RBC মানে red blood cell ৰ কাম কি কি red blood cell এ মেইন কাম অক্সিজেন বিভিন্ন জায়গালে কঢ়িয়াই লৈ যায় আৰু কাৰ্বন ডাই অক্সাইড কঢ়িয়াই হাৰ্টলে লৈ আহে যাতে আমি উলিয়াই দিব পাৰো হাৰ্টৰ পৰা অক্সিজেন লৈ যায় কাৰ্বন ডাই অক্সাইড লৈ আহে এটো কিন্তু ইম্পৰ্টেন্ট গভৰ্নমেন্ট এক্সামত বহুত আহিছে কোনটো কোষে এটো নিয়ে red blood cell এ নিয়ে ঠিক আছে আৰু নেক্সট আছে প্লেটেলেটো বহুত পৰীক্ষাত আহে প্লেটেলেট থাৰ্ড পাৰ্টটো প্লেটেলেটো মেইন কাম হল ব্লাড ক্লটিং মানে কি আমি কবাত দুখ পালে কেতিয়াবা তেজ ওলাই তেজটো গুড মাৰি যায় তো সেই টেষ্টটো গুড মাৰত কোনে সহায় কৰে ব্লাডৰ প্লেটেলেট পাৰ্টটোৱে তো গুটেকেটা পাৰ্টৰ কাম আপোনালোকে মনত ৰাখিব ইয়াৰ পৰা কিন্তু পৰীক্ষাত কোৱেশ্চন আহা দেখা পোৱা গৈছে আগতে প্লেটেলেটে ব্লাড কাটিং কৰে আৰবিসি এ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কঢ়িয়াই আৰু WBC এ ইনফেকশনত ফাইট কৰে বা ক্যান্সাৰ সেল ৰিমুভ কৰে এতিয়া আমি ইয়াত চাওক এটা বস্তু মই আপোনালোকক দেখাই আছো লিম্ফোসাইট ঠিক আছে লিম্ফোসাইট মানে কি জানেনে হোৱাইট ব্লাড সেল মই আমি কলো না হোৱাইট ব্লাড সেলত ক্যান্সাৰ সেল আতৰাই দিয়ে তো হোৱাইট ব্লাড সেলৰে লিম্ফোসাইট বুলি এটা পাৰ্ট আছে লিম্ফোসাইট কিহৰ পাৰ্ট হোৱাইট ব্লাড সেলৰ তো লিম্ফোসিট ইয়াৰ লিম্ফোসাইট দুটা সেল আছে এটা বি সেল এটা টি সেল আৰু এই টি সেলটো ষ্টাডি কৰি এই কাৰ টি সেল থেৰাপি কৰা হয় এটা এই থেৰাপিটো তো ক্যান্সাৰ ট্ৰিটমেন্টৰ কাৰণে এই হোৱাইট ব্লাড সেলৰ পৰা গৈ এই লিম্ফোসাইটৰ টি সেলটো আতৰাই আনি এটো ট্ৰিটমেন্ট কৰা হয় কেনেকৈ কৰা হয় সব CAR-T সেল থেৰাপি ন ইয়া ফুল ফৰ্মটো মনত ৰাখিব কিমাৰিক এন্টিজেন ৰিসেপ্টৰ ফুল ফৰ্মটো মনত ৰাখিব নরমালি ক্যান্সাৰ ট্ৰিটমেন্ট কেনেকৈ কৰা হয় কেমোথেৰাপি দিয়া হয় বা ইমিউনোথেৰাপি ঠিক আছে তাত ড্ৰাগছ মানে বহুত ঔষধ ভৰাই দিয়া হয় ৰোগীজনৰ দেহত কিন্তু কাৰ টি সেল থেৰাপি কি হয় জানেনে এটো বাহিৰৰ পৰা একো আনা নহয় ইয়াত যোনজন ৰোগী হয় তেখেতৰ নিজৰে দেহৰে টি সেলটো ইউজ কৰি এই থেৰাপিটো কৰা হয় এই টি সেল বিলাক মডিফাই কৰা হয় টু এক্টিভেট টি সেলস এন্ড টাৰ্গেট টিউমাৰ সেলস টি সেল বিলাক মডিফাই কৰি এনেকুৱাকে টাৰ্গেট কৰা হয় যাতে যেটা ক্যান্সাৰ টিউমাৰ সেল আছে ক্যান্সাৰ মানে কি এটা এক্সট্ৰা সেল বা কিছুমান এনেকুৱা বেয়া সেল হৈ যায় যেটো বেছি ডাঙৰ হৈ যায় আৰু শৰীৰত বেয়াকে আঘাত কৰে তো সেই সেলটো আতৰাই দিবৰ কাৰণে এই টি সেল থেৰাপিটো কৰা হয় মানে কি প্ৰসিডিউৰ আছে এখিনি আপোনালোকে চাব পাৰে মই জাস্ট কৈ দিছো টি সেলটো কানেক্ট কৰা মানে কালেক্ট কৰি এটো এক্সপানশন কৰা হয় তাৰপিছত আকৌ টি সেলটো মানে আনিলে ঠিক আছে তাৰপিছত ল্যাবৰেটৰীত লৈ গল ল্যাবৰেটৰীত হেতু বনাই টি সেলটো ডাঙৰ কৰি দিয়ে তাৰপিছত হেতু আকৌ নি ইনফিউজন কৰি দিয়ে পেশেন্টজনৰ ব্লাডত তাৰপিছত যাতে ক্যান্সাৰ সেলটো আতৰাই দিব পাৰে তো হেতু কাৰণে প্ৰসিডিউৰটো আছে হেতু নিউজত আহিছিলে আমি নেক্সট নিউজত যাওঁ